বৰ্ণ কেম্পৰ সদায় সোমাম বিশালত চব সদায় এই বেটনি গাঁও আমাৰ গাঁওখন চব বেটনি ইয়াতে আছে চব ইয়াতে ঘৰৰ পৰা পানী ওলোৱাগে নাই কেইটা পৰিল আছে ভাত খালে নাই মই লৈ গুটি কৰো কেইটা পৰিল আছে আমাৰ গোটেই গাঁৱৰ ঘৰৰ পৰা পানীটো ওলোৱা নাই ভাত পানী হ'ল জীয়াই থাকিবলৈ গম পাইছোঁ আপোনাৰ মোলৈ ফোন কৰি দিম আমিও কি য'ত ত'ত কৰি মেলি আহিম আকৌ আহিম আহি আছোঁ কিন্তু দেই হ'ব বহক ভাত বনালে নেকি দেই বহক এই মোক চিনি পাইছে নাই বাৰু নাপাব লুইন জ্যোতি গগৈ বুলি এটা মানুহ আছে যে চিনি পাইছো সেইটো জাতিৰ কাৰণে মাত মতা মানুহ আমি খালি উপযুক্ত মঞ্চখন দিব পৰা নাই ইমান কৈছে মোক ইফালে গাঁৱত কৈছে সেই পানী হোৱালৈকে দেখা পালোঁ আৰু ভিতৰলৈ যোৱা নাই আন্ধাৰ হ'ল যে পিছত আহিম আকৌ মই দেই তেওঁৰ ঘৰটো একদম তলিত আৰু ভালে হ'ল আপোনাৰ লগত কোনোবা আছে নাই ঠিক আছে মই ডিউটি আছে গৈ থাকোঁ তেতিয়াহ'লে দেই ভালে থাকিব এই লুইন জ্যোতি গগৈ বুলি এটা আছে যে এইটো ভালে ক'ত আৰু চবৰে চোন এনেকুৱা বেয়া চলি আছে হেৰি পৰিব দেই হয় গম পাইছোঁ অঁ নাই গম পাইছোঁ চিনি পাইছে খবৰ ল'বলৈ আহিলোঁ বেতনি গাঁও গোটেই নহয় হয় হয় গম পালোঁ 100টাতকৈ বেছি পৰিয়াল আছোঁ ভাল আছোঁ বেয়া মানে চবৰে বেয়া নহয় জানো পৰা যিহে মানে চিনি পাইছোঁ দেই মোৰ ডিউটি মানে কালি ইলেক্ট্ৰিচিটি মানৱ ক'ত এই ভাল ন লাগি আছোঁ গৱৰ্ণৰ আৰু আমাৰ গণেশ লাগি আছে সেইকাৰণে আপোনাক কেলে চিনি পাওঁ ভাত খোৱা হ'ল নাই নাই খোৱা বনাই আজি দেখিলোঁ আজি দেখিলোঁ দেই শ্ৰীৰাম কৃষ্ণ আমি ইয়াত আছোঁ গম পালোঁ নমস্কাৰ নমস্কাৰ গম পাইছোঁ ভিতৰতে সোমাই আছে বেছি হৈছে পানী সোমাই দেখিয়ে নোপোৱা আগতে নাই পোৱা নাই বানপানী কিন্তু হয় বানপানী আলিটোৱে নুবোৱে বা পথাৰত হয় পানী খালি মাত দিবলৈ আহিলোঁ এইবোৰ কি চব আহিলে আহিলে যে সময় পালে অলপমান লোকচান হ'ল আহিলে যে আমি এইভাগে আছোঁ এটা পৰিব আছোঁ
ভাইটি মোৰ ভাইটি দুটা ভাইটি খুৰা মানে আমি দাই বুলিয়ে কওঁ আমাৰ দাই এইফালে আমাৰ গাঁও হ'লেও মই পিছত আমাৰ পথাৰ ওলালে এনে দিনতে আহি ইফালে পালো এইখিনি দিনত মই এতিয়ালৈকে আমাৰ ঘৰ ওলোৱাই নাই মই সদায় কালি গৈছোঁ গণেশটো সদায় আহি আছে আমাৰ লগতো আহিছোঁ কালি বেহা বেগ লৈ আহিছোঁ কালি আহিলে ন পাইছো মোবাইল দেখো নহয় মাত দিব লাগিছে ভালে কৰিলে আৰু চাৰিআলিটো পাই আমি এনেকৈ মানে কিমান ভয়াৱহ হয় পানী এদিন এই কি কয় মাজতে আহিব খুজিছিলোঁ এই কি কয় নাওখনে অকণমান হেৰি কৰি দিলে ৰাস্তাটো গণ্ডগোল কৰি দিলে 4.5 ঘণ্টাৰ ভিতৰত পানী মানুহ ওলাবলৈ খুব বস্তু উলিয়াব নোৱাৰিলে গম পাইছোঁ বস্তু উলিয়াবলৈ 10-15 কম সময়তে আছে খুব চব মানুহে একেই তৎক্ষণাত এইটো মানে বানপানী নহয় চুনামি টাইপ হ'ব হয় নাই চুনামি নিচিনা হ'ব আগতে লখিমপুৰ ফালে মোবাইলত দেখোঁ পানী এনেকৈ বাঢ়িছে ইয়াত নিজৰ চকুৱে দেখিছোঁ মানে নিজে ভুগি লখিমপুৰ হ'লেও মানে এনেকৈ নাহে ধুমুহা গতিত নাহে তেওঁলোকে পানীত খেলি আইডিয়া আছে পানী হয় তেওঁলোক পানীৰ লগত খেলি আইডিয়া এটা আমাৰ এই মানুহখিনি হৈছে কি কোনো অভিজ্ঞতা নাই হঠাৎ পানী আহিছে কি কৰিব আৰু মানুহে এনেকুৱা ইমান পানী নহয় নাই ইমান নহয় হ'ব এইডোখৰ পাবহি ছাৰ এটাই অনুৰোধ কৰিছোঁ আমাৰ এইফালৰ গাঁও যিমান হৈছে চব ঘৰ দুৱাৰ ওলাইছে বা কিবা আছে কিবা ধৰণে কিন্তু আমাৰ সেইখন গাঁও আমাৰ একেবাৰে জলডুবি তাৰমানে ডুবি এতিয়াও আমাৰ আপুনি যদি পালে নহয় এখন মানুহ ডুব গৈ আছে এই কঠীয়া দি গাঁৱত হেৰি ওলাইছে য'ত বেছিকৈ হেৰি পোৱা নাই এই পলস বেছি পোৱা নাই য'ত খেতি কৰিব পাৰে ওলালে আমাৰ খেতি বা আশাটো অলপ কমেই দেখিছোঁ তাৰমানে মানে আশাটো খুব ক্ষীণ দেখিছোঁ এই আজি 3 চাইডত পানী আছে 15-20 দিনৰ কমে পথাৰ মানুহৰ ঘৰ ওলাবলৈ 10 দিনমান লাগিব আৰু পথাৰ ওলাবলৈ আৰু 10 দিন ধৰি লওক লাহে লাহে শুকাইছে বৰষুণ দিছে হওক